ফুলনিৰ বি-থেভি পেট্ৰল পাম্পত কৃষক সজাগতা আৰু স্বাস্থ্য সজাগতা সভা অনুষ্ঠিত হয়। কাৰ্বি আংলং জিলাৰ ফুলনিত ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি ফুলনি বি-থেভি ভাৰত পেট্ৰলিয়াম পাম্পত কৃষক সজাগতা সভা আৰু স্বাস্থ্য সজাগতা সভা অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত বকলিয়াঘাটত ৩০খন বিচনাযুক্ত স্বাস্থ্য কেন্দ্ৰৰ ডক্টৰ বৰলংকি ৰংপি, স্বাস্থ্যকৰ্মী জয়ন্ত কোচ, জলসিঞ্চন বিভাগৰ মহকুমা বিষয়া ৰাকেশ তেৰণ, সমাজসেৱক সঞ্জীৱ তেৰণ, মেনেজাৰ সঞ্জয় ক্ৰ, স্বত্বাধিকাৰী ৰবিনসন লেথে আদি কৰি অঞ্চলটোৰ বহুতো গণ্যমান্য ব্যক্তি উপস্থিত থাকে। কাৰ্বি আংলং জিলাৰ ডকমকাৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। কিমান সুবিধা দিয়ে এইটো হ'ল আৰু বিশেষকৈ আপোনালোকৰ হ'ল এৱাৰনেছ প্ৰগ্ৰামটো হ'ল আপোনালোকক মই দিয়া আছোঁ যে আপোনালোকৰ যে আমি যেতিয়া খেতি টাইমত আমি তেলটো লওঁ, বিভিন্ন ঠাইৰ পেট্ৰল পাম্পৰ পৰা লওঁ, তাৰ পৰা মানে তেলটো লৈ থাকোঁ, কিন্তু আমাৰ এই বি-থেভি ফুল ষ্টেচন এই সুবিধা আপোনালোকক এইটো দিয়া হ'ব যে কি কয় আমাৰ হ'ল বেষ্ট পাৰফৰ্মেঞ্চ আৰু হায়েষ্ট আপোনাৰ যোনটো কনজিউম কৰিছে আপোনালোকৰ তেলটো, সেইটো কথা ক'ব বিচাৰিছোঁ যে আপোনাৰ বি-থেভি ফুল ষ্টেচনে আপোনালোকক এই সুবিধাটো দিছে যে আপোনালোকৰ গাড়ীৰ ৰেজিষ্ট্ৰেশ্যন বা আপোনালোকৰ যোনটো RC বুলি কয়, যাৰ যদি নাম্বাৰ নাই তেখেতৰ নাম্বাৰটো আমাৰ ইয়াৰ অফিচত আপোনালোকৰ আহি পেলাই ৰেজিষ্টাৰ কৰিব, এণ্ট্ৰি কৰিব যে আমি এই কোৱাৰ্টাৰলি বেছত আমি আপোনালোকক পৰিষ্কাৰটো দিয়া হ'ব। সেইকাৰণে আপোনাৰ কিমান আমাৰ তেলটো যি আমাৰ ইয়াত বি-থেভি ফুল ষ্টেচনত আমি ইয়াত আজি ৰিপাব্লিক ডে উপলক্ষে আমি ইয়াত খেতিয়কসকলক আৰু গাড়ী চালক, তাৰপিছতে আমি ইয়াত ৰিপাব্লিক ডে উপলক্ষে ফ্ৰী হেল্থ চেকআপো দিছে আৰু আমাৰ যিকেইটা খেতিয়ক চালক তেখেতলোকৰ কাৰণে এটা ভাল খবৰ যে আমি কি কয় তেলটো আমি প্ৰতি যিকেইটা ট্ৰেক্টৰ চালক ক্ষেত্ৰত যিকেইটা যে তেলটো ভৰায় তেখেতলোকৰ প্ৰতি 3 মাহ মূৰে আমি তেখেতলোকক এটা গিফ্ট বা এটা এৱাৰ্ড আমি দিয়া হ'ব। আৰু আমি এই ইয়াত যে আমি যোনটো কোৱাৰ্টাৰলি হিচাপত আমি তেখেতলোকক গিফ্ট দিম আৰু হায়েষ্ট কনজিউম কৰে তেলটো আৰু তেখেতলোকৰ কাৰণে আমি তেখেতলোকক পুৰস্কাৰ দিয়া হ'ব। আৰু আমাৰ ইয়াত আজি যিকেইটা গাড়ী চালকে যে তেখেতলোকৰ নিজৰ গাড়ীটো যে সদায় ইঞ্জিনটো ভাল ৰাখিবৰ কাৰণে আমি ইয়াত মেক লুব্ৰিকেণ্ট তেখেতলোকক আমি ইয়াত সুবিধা কৰা হৈছে, মেক লুব্ৰিকেণ্ট পাব, তাৰপাছতে তেখেতলোকক কুলেণ্ট পাব, যিকেইটা আমি বস্তু যে আমি খেতিয়ক সুবিধা দিবৰ কাৰণে সেইটো এৱাৰনেছ প্ৰগ্ৰামটো আজি দিয়া হৈছে। ফ্ৰী হেল্থ আমি যিকেইটা গাড়ী চালকৰ তেখেতলোকৰ কাৰণে আৰু ফেমিলি সিহঁতক তেখেতলোকৰ যে ফ্ৰী হেল্থ চেকআপ আৰু গাঁৱৰ মানুহ আহিব পাৰিব যে আমি চিন্তা কৰিছোঁ যে প্ৰতি বছৰে আমি তেখেতলোকক হেল্থ চেকআপ আমি এই বস্তুটো আমি তেখেতলোকক দি থাকিম বুলি আমি তেখেতলোকক আমি চেষ্টা কৰিছোঁ।